স্বাগতম জানাইছো মৰ্নিং প্ৰাক ফকাছলৈ ষ্টুডিঅ'ত মই মিনহাজতি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু এই জন্মদিনত আমিও আমাৰ ফালৰ পৰা অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিলো আপুনি সুস্থ হৈ থাকক সবল হৈ থাকক অসমখন আৰু এখোজ আগবঢ়াই লৈ যাওক তাৰে আমাৰ কামনা আমাৰ ফালৰ পৰাও আপোনালৈ থাকিল অলেখ অযুত শুভ কামনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক দেখিছো আপুনি কৰ্ম উদ্যমী আপোনাক আপোনাৰ জন্মদিনত আমাৰ ফালৰ পৰা মাত্ৰ আহ্বান দুটামান কথা আপোনাক ক'ব বিচাৰিছো দুটামান দৃশ্য আপোনাক দেখুৱাই মাত্ৰ আমাৰ ফালৰ পৰা আপোনাক আহ্বান জনাব বিচাৰিছো আপোনাৰ জন্মদিনত আমি আপোনাক দেখিছো যেতিয়াৰ পৰা আপুনি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ল আৰু তেতিয়াৰ পৰাই অসমখনক এটা অদ্বিতীয় ৰূপত আপুনি আগবঢ়াই লৈ গৈছে অসমখনক এটা অন্য মাত্ৰা দিবলৈ আপুনি প্ৰয়াস কৰিছে প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো পল প্ৰত্যেকটো অনুপল সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি জানিছো আমি দেখিছো আপুনি প্ৰত্যেকটো সময়তে আগবাঢ়ি গৈছে অসমখনক অসমখনৰ স্বপ্ন দেখিছে আপুনি অসমখনক উন্নতি কৰাৰ উজ্জ্বল ভৱিষ্যতলৈ লৈ যোৱাৰ স্বপ্ন দেখিছে আমি প্ৰত্যেকটো মুহূৰ্ত দেখি আছো আপুনি হাৰে থাকে ৰাতি 4 বজালৈ ৰাতিটো আপুনি নুশুৱে হেয়াও আমি দেখিছো হেয়াও আমাৰ পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আপোনাক আপোনাৰ জন্মদিনত শুভ কামনা জনাইছো আপুনি ভালে থাকক কুশলে থাকক সুস্থ হৈ থাকক অসমখনক আৰু এখোজ আগবঢ়াই লৈ যাওক এয়া আমাৰ কামনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আপোনাৰ জন্মদিনত মাত্ৰ দুটা কথা দোহৰাব বিচাৰিছো কেৱল মাত্ৰ অসমখনত হিতাধিকাৰী সৃষ্টি কৰি দৰিদ্ৰতা নোহোৱা কৰা এটা প্ৰয়াস হলে নহব কেৱল হিতাধিকাৰী সৃষ্টি কৰিলেই অসমৰ পৰা দৰিদ্ৰ নোহোৱা হৈ নাযায় আমি মাত্ৰ আপোনাক আহ্বান জনাব পাৰিম আমি মাত্ৰ আপোনাক দেখুৱাই দিব পাৰিম দৰিদ্ৰতাই গ্ৰাস কৰি পেলোৱা এই অসমখনক আপুনি আগবঢ়াই লৈ যাব লাগিব আপুনি আগুৱাই লৈ যাব লাগিব হেয়া কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰিলেই নহব হিতাধিকাৰী সৃষ্টি কৰিলেই অসমখনত দৰিদ্ৰ নোহোৱা হৈ নাযায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আশা ৰাখিছো আপুনি হিতাধিকাৰী সৃষ্টি নকৰি দৰিদ্ৰ নিৰ্মূল কৰিব আমি দেখিছো সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ নিবনুৱা সমস্যা অত্যাধিক হাৰত বৃদ্ধি হৈ গৈছে যিটো হাৰত নিয়োগ ব্যৱস্থা মুকলি কৰা হৈছে তাতকৈ দুগুণ হাৰত বৃদ্ধি হৈ গৈছে নিবনুৱা সমস্যা আমি আশা ৰাখিছো আমি বিশ্বাস ৰাখিছো আপোনাৰ ওপৰত ভৰসা আছে আমি উজ্জ্বল ভৱিষ্যতৰ স্বপ্ন দেখা একগৰাকী ব্যক্তি আমি আশা ৰাখিছো আপুনি সেই নিবনুৱা সমস্যা সমাধান কৰিব মই আপোনাক আপোনাৰ জন্মদিনত মাত্ৰ দুটা কথাই ক'ব বিচাৰিছো দুটা দৃশ্য আপোনাক দেখুৱাব বিচাৰিছো সেইগৰাকী মহিলা যিগৰাকী মহিলাই আপোনাৰ সন্মুখত প্ৰতিবাদ কৰিছিল যিগৰাকী মহিলাই মাত্ৰ কলাত এটা বাচ্চা লৈ আপোনাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছিল কটকটীয়া নিৰাপত্তা বেষ্টনী ভাঙি 28 জানুৱাৰী আপুনি পথৰুঘাটত ভাষণ প্ৰদান কৰি আছিল আৰু সেই ভাষণত আপুনি অৰুণোদয় আঁচনিৰ কথা কৈ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আপোনাক আপোনাৰ জন্মদিনত দোহৰাম বুলিয়েই ভাবি আছিলোঁ আপুনি যেতিয়া ভাষণ দি আছিলে আপুনি তাত উল্লেখ কৰিছিলে অৰুণোদয় আঁচনি আমি বৰ্তমান 1200 টকালৈ আমি বৃদ্ধি কৰিলোঁ সেই সময়তে কিন্তু এগৰাকী বাচ্চা কোলাত লৈ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছিল কেৱল মাত্ৰ এখন অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পাবৰ কাৰণে ৱাৰ্ড মেম্বাৰক দিবলগীয়া হৈছিল 1500 টকা আৰু এই 1500 টকা দিবলগীয়া হোৱাৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইগৰাকী মহিলাই প্ৰতিবাদ কৰিবলগীয়া হৈছিলে এয়া আমি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকটো পল অনুপলত দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতি বিৰোধী অভিযান চলাই আছে আৰু প্ৰত্যেকটো অফিচতে প্ৰত্যেকটো কাৰ্যালয়তে একতাকৈ হলেও দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতি মুক্ত কৰিবৰ কাৰণে একজনকৈ ব্যক্তি হলেও ধৰিছে হেয়া হাত ডঙা আমি পৰিলক্ষিত হৈছে আমাৰো চকুত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দেখিছো হেয়া কিন্তু এইগৰাকী মহিলা যিগৰাকী মহিলাই এখন অৰুণোদয় ফৰ্মৰ কাৰণে যিটো সময়ত আপুনি ভাষণ দি আছিলে অৰুণোদয় ফৰ্মৰ কথা সেই সময়তে প্ৰতিবাদ কৰিছিলে মহিলাগৰাকীয়ে আমি নিবিচাৰো সেইখন অসম যিখন অসমত দুৰ্নীতি বৰ্তাই থাকক আমি নিবিচাৰো সেইখন অসম যিখন অসমত এখন অৰুণোদয় ফৰ্মৰ কাৰণে যিখন অৰুণোদয় ফৰ্ম বিনামূলীয়া যিখন অৰুণোদয় ফৰ্মৰ পৰা পাব মাত্ৰ মাহত 1250 টকা সেইখন অৰুণোদয় ফৰ্ম কিনিব লগা হয় 1500 টকাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সেইখন অসম নিবিচাৰো যিখন অসমৰ পৰা 1200 টকা পাবৰ কাৰণে 1250 টকা পাবৰ কাৰণে প্ৰপত্ৰখন কিনিব লাগে 1500 টকাত আমি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ সেই জন্মদিনত
আপুনি কুশলে থাকক তাৰ পিছতো আমি দোহৰাব খুজিছোঁ দুটামান দৃশ্য এয়া হৈছে নলবাৰীৰ সেইগৰাকী মহিলা যিগৰাকী মহিলা বিশেষভাৱে সক্ষম কিন্তু বিৰত হৈ থাকিবলগীয়া হৈছে এটা মাত্ৰ চৰকাৰী আৱাসৰ পৰা বিৰত হৈ থাকিবলগীয়া হৈছে এখন অৰুণোদয় আঁচনিৰ প্ৰপত্ৰৰ পৰা বিৰত হৈ থাকিবলগীয়া হৈছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন ৰেচন কাৰ্ডৰ পৰা এইগৰাকী মহিলা যিগৰাকী মহিলাই বিশেষভাৱে সক্ষম হৈও চৰকাৰী আঁচনিৰ পৰা একো বস্তুৱেই লাভ নকৰিলে আৰু কান্দি কান্দি সংবাদ মাধ্যমৰ আগত ক'বলগীয়া হ'ল মোক সহায় কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখন অসম নিবিচাৰোঁ আপোনাৰ অধীনত সেইখন অসম নিবিচাৰোঁ যিখন অসমত বিকলাংগ মহিলাই কান্দি কান্দি ক'বলগীয়া হয় সংবাদ মাধ্যমক মোক এটা হৰ দিয়ক চৰকাৰক কৈ দিয়ক আমি নিবিচাৰোঁ সেইখন অসম যিখন অসমত 1250 টকা পাবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1500 টকাত এখন অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ কিনিবলগীয়া হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি মাত্ৰ দোহৰাইছোঁ আহ্বান জনাইছোঁ এই জন্মদিনৰ পৰাই যাতে সেই সমগ্ৰ সমস্যা সমাধান হয় অসমখন দুৰ্নীতিমুক্ত হয় অসমখন উজ্জ্বল ভৱিষ্যতৰ পিনে আগবাঢ়ি যায় নতুন স্বপ্ন দেখে আমি দেখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ৰ পৰা কোভিড কালৰ পৰা আপোনাৰ কৰ্ম উদ্যমীৰ কথা আমি দেখিছোঁ কৰ্ম উদ্যমী সময় আপোনাৰ দেখিছোঁ প্ৰত্যেকটো মুহূৰ্ততে আপুনি আগবাঢ়ি গৈছে আমিও বিচাৰিছোঁ আপুনি অসমখনক সেই আপোনাৰ যি স্বপ্ন 5খন ৰাজ্যৰ ভিতৰত এখন বনোৱা আমি বিচাৰিছোঁ হেয়া আমিও আশা ৰাখিছোঁ আপোনাৰ ওপৰত বিশ্বাস ৰাখিছোঁ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব অসম আৰু অসমখনৰ পৰাই নোহোৱা হ'ব দুৰ্নীতি অসমখনৰ পৰাই নোহোৱা হ'ব বিশৃংখল পৰিৱেশ অসমখনৰ পৰাই নোহোৱা হৈ যাব সম্পূৰ্ণ ৰিপিট আৰু অসমখনৰ পৰাই নোহোৱা হৈ যাব বিভিন্ন ধৰণৰ সমস্যা আমি বিচাৰিছোঁ সেইখন অসম যিখন অসমৰ স্বপ্ন আপুনিও দেখিছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ৰিপিট সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দুটা মাত্ৰ আপোনাক কথা ক'ব বিচাৰিছোঁ বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰী আহিল বিভিন্ন সময়ত বিভিন্ন বিধায়ক আহিল বিভিন্ন সময়ত বিভিন্নজন মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল কিন্তু 6 জনগোষ্ঠীৰ যি দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ যি দাবী সেই দাবী কিন্তু দাবী হৈয়ে ৰ'ল সেই দাবী কিন্তু বৰ্তমানেও দাবী হৈয়ে থাকিল তাৰ কাৰণে বৰ্তমানে প্ৰতিবাদ কৰিবলগীয়া হ'ল সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ জন্মদিনত আমি এইটোও দোহৰাব বিচাৰিছোঁ বিভিন্ন সময়ত যেহেতুকে মুখ্যমন্ত্ৰী আহিল বিভিন্ন সময়ত মন্ত্ৰী এমএলএ আহিল কিন্তু হেয়া দাবী হৈয়ে থাকিল আমি আশা ৰাখিছোঁ সেই দাবী আপুনি শীঘ্ৰেই পালন কৰিব ৰিপিট আমি আশা ৰাখিছোঁ সেই দাবী আপুনি শীঘ্ৰেই সমাধান কৰিব আমি আশা ৰাখিছোঁ হেয়া তেওঁলোকে ন্যায্যপ্ৰাপ্ত পাব আৰু এটা কথা ক'ব বিচাৰিছোঁ হেয়া হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা যিখন চুক্তিৰ দ্বাৰা অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ জন্মদিনত সেই কথাও আমি দোহৰাব বিচাৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ যি ৰক্ষা কৱচ সেই ৰক্ষা কৱচ আপুনি সোনকালেই শীঘ্ৰেই সমাধান কৰিব আমি সেয়াও ক'ব বিচাৰিছোঁ আপোনাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ জন্মদিনত আমি আপোনাৰ জন্মদিনত আমি দোহৰাব বিচাৰিছোঁ আমি আশা ৰাখিছোঁ অসমখন এক সুস্থিৰ মাত্ৰাত আহিব অসমখনত বিশৃংখল পৰিৱেশ নোহোৱা হ'ব অসমখন আগুৱাই যাব স্বপ্ন দেখিব অসমে নতুন ভৱিষ্যতৰ স্বপ্ন দেখিব আগুৱাই যাব উজ্জ্বল ভৱিষ্যতৰ পিনে আপোনাৰ নেতৃত্বত আগুৱাই যাব অসমখনে এখোজ মাত্ৰা পাব অসমখন নতুনকৈ প্ৰতিষ্ঠিত হ'ব 5খন ৰাজ্যৰ ভিতৰত এখন অসমো হ'ব আমি আশা ৰাখিছোঁ আপোনাৰ পৰা বিশ্বাস আছে আপোনাৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পুনৰবাৰ জনাইছোঁ আপোনাক জন্মদিনৰ অলেখ অযুত শুভেচ্ছা